কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদখনৰ বিৰুদ্ধে সংবাদ মাধ্যমত যিটো গুৰুতৰ এটা অভিযোগ উত্থাপিত হৈছিল, এই বাতৰিটো দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই ব্যক্তিগতভাৱে মৰ্মাহত হৈছোঁ, লজ্জিত হৈছোঁ। আজি সমগ্ৰ প্ৰশাসনিক জনসাধাৰণ আজি লজ্জিত হৈছে যে আজি অসম চৰকাৰৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশাসনিকসকলৰ এটা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে অবিভক্ত গোৱালপাৰাৰ কিছু সংখ্যক অঞ্চলক লৈ আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দি এখন অন্তৰ্বৰ্তীকালীন পৰিষদ গঠন কৰিছিল। কিন্তু যিসকলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি মুখ্যমন্ত্ৰী মহোদয় এই কমিটিখন গঠন কৰি দিছিল, আজি তেখেতসকলে সেই আস্থাক তেওঁলোকে ভংগ কৰিছে। আজি ২-৩ বছৰ হওঁতেই তেওঁলোকৰ দুগৰাকীকৈ কাৰ্যবাহী পাৰিষদ আজি জেল হাজতত যাব লগা হ'ল দুৰ্নীতিৰ গোচৰত, দালাল চক্ৰ আজি জেলত যাব লগা হ'ল। আৰু অতি শেহতীয়াভাৱে মুখ্য কাৰ্যবাহী পৰিষদখনৰ বিৰুদ্ধেও যিটো এটা অভিযোগ উত্থাপিত হৈছে, মই ভাবোঁ ইয়াৰ জৰিয়তে সমগ্ৰ প্ৰশাসনকে আজি লজ্জিত হৈছে। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সংবাদপত্ৰৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই ভাবোঁ এই অন্তৰ্বৰ্তীকালীন পৰিষদখন তেওঁ ভংগ কৰিব লাগে আৰু তেওঁৰ আস্থাভাজন যিসকল ব্যক্তি আছে তেখেতসকলক লৈ উপযুক্ত ব্যক্তিৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালীনখন গঠন কৰি দিব লাগে। আৰু দ্বিতীয়তে কৈছোঁ যে আজি যিসকল নিষ্ঠাৱান ব্যক্তি হয়তো কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ হিচাপে আছে, সদস্য হিচাপে আছে, তেওঁলোকে তাৎক্ষণিকভাৱে এখন সভা অনুষ্ঠিত কৰি পাৰিষদজনৰ বিৰুদ্ধে মুখ্য কাৰ্যবাহী পৰিষদখনৰ বিৰুদ্ধে এটা অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই তেখেতসকলে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰীলৈ তেওঁলোকে এই প্ৰস্তাৱটো অনাস্থা প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব লাগে। আৰু এই প্ৰেৰণ কৰাৰ পিছতেই মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয় যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে মই ভাবোঁ যে এই পৰিষদখনৰ গঠনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল বা সেই অঞ্চলৰ যিখিনি প্ৰশাসনিক জনসাধাৰণে আশা কৰিছিল যে এই পৰিষদখনৰ জৰিয়তে কিছু হ'লেও উন্নতি হ'ব, দেখা গ'ল যে বিগত সময়ছোৱাত অসম চৰকাৰে যিখিনি পুঁজি আবণ্টন দিছিল সেই পুঁজিৰ তেওঁলোকে সদব্যৱহাৰ নকৰি বিভিন্ন ধৰণে তেওঁলোকে হৰদুকি কৰিলে। গতিকে মই ভাবোঁ যে এই সৰু যিখন এটা স্বায়ত্তশাসিত পৰিষদ, এই পৰিষদখনক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগে লগে মই ভাবোঁ ইয়াৰ গ্ৰহণযোগ্যতা আৰু এই পৰিষদখনৰ এটা গুৰুত্বপূৰ্ণ দিশটো মুখ্যমন্ত্ৰী মহোদয় বিবেচনা কৰিব বুলি মই ব্যক্তিগতভাৱে তেখেতলৈ মই অনুৰোধ কৰোঁ।